হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল অসমত কিন্তু পুনৰ আপোনাৰ ই ৰিক্সা আৰু চিলাই মেচিন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এইটো আপোনাৰ আবেদন কৰা শেষ তাৰিখ আপোনাৰ 24 জানুৱাৰী 2024। আপোনালোকে যদি ইচ্ছুক ব্যক্তিয়ে এতিয়াও আবেদন কৰা নাই, আপোনালোকে ফটাফট 24 জানুৱাৰীৰ আগতে আপোনাৰ আবেদন কৰিব পাৰিব। আৰু কেনেকৈ আবেদন কৰিব, অলৰেডি আমাৰ এইটো চেনেলত এটা ভিডিঅ' আপলোড কৰা আছে। ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো ভিডিঅ'ৰ শেষত আপোনালোকক দেখুৱাই দিম কেনেকৈ আবেদন কৰিব আৰু কি কি ডকুমেণ্ট লাগিব আৰু কি কি ক্ৰাইটেৰিয়া আৰু কোনসকলে আপোনাৰ ই ৰিক্সা বিনামূলীয়া ই ৰিক্সা আঁচনিৰ কাৰণে যোগ্য, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি চাৰ্চ বাৰত টাইপ কৰিব মাইনৰিটি আছাম। আপুনি চাৰ্চ কৰি দিলে এইটো পৰ্টেলত আপুনি আহি যাব। আহি যোৱাৰ পিছত আপুনি ক্ৰাইটেৰিয়াবিলাক আপোনাক অসমীয়াত অনুবাদ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক, অসমৰ সংখ্যালঘু জনগোষ্ঠীসমূহক উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডে 2024 বৰ্ষৰ বাবে অসম বিনামূলীয়া ই ৰিক্সা আঁচনি প্ৰৱৰ্তন কৰিছে। প্ৰৱেশ পৰীক্ষা UPCৰ বাবে বিনামূলীয়া প্ৰশিক্ষকে ধৰি 4খন ব্যাপক আঁচনিৰ ভিতৰত অন্যতম। এই পদক্ষেপ লক্ষ্য সংখ্যালঘু পটভূমিৰ যোগ্য ব্যক্তি যেনে মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু ফাৰ্চীসকলে শক্তিশালী কৰাৰ দিশত। ইয়াত চাওক আপোনালোকৰ অসম মুক্ত ই ৰিক্সা 2024 আৱাস। ইয়াত চাওক আঁচনিৰ নাম অসম মুক্ত ই ৰিক্সা। আঁচনিৰ ধৰণ আৰ্থিক সাহায্য, সংগঠন অসম চৰকাৰ, বোৰ্ড অসম সংখ্যালঘু উন্নয়ন বোৰ্ড। আবেদনৰ প্ৰক্ৰিয়া অনলাইন। ইয়াত চাওক শেষ তাৰিখ আপোনাৰ 17 জানুৱাৰীলৈকে আছিলে, 17 জানুৱাৰী 2024। আৰু এতিয়া আপোনালোকক বঢ়াই এইটো আপোনাৰ শেষ তাৰিখ আপোনাৰ 24 জানুৱাৰী 2024লৈকে আপোনাৰ শেষ সীমা দিয়া হৈছে। গতিকে যিসকল ব্যক্তিয়ে এতিয়াও আপোনাৰ ই ৰিক্সা আঁচনিৰ কাৰণে আবেদন কৰা নাই, তেখেতে আপোনালোকে ফটাফট আবেদন কৰিব পাৰে। 2024 জানুৱাৰীৰ আগতে আপোনালোকে কৰিব লাগিব। আৰু কি কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ ডিটেইলছ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন, পাৰ্চীকে ধৰি সংখ্যালঘু জনগোষ্ঠীৰ নাগৰিকে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰিব। ৰাজ্যৰ সংখ্যালঘু গোটৰ অন্তৰ্গত নিবনুৱা নাগৰিক এই আঁচনি সুবিধা লাভ কৰিব পাৰিব। ন্যূনতম শিক্ষাৰ অৰ্হতা হ'ল আপোনাৰ 5 শ্ৰেণীৰ সম্পূৰ্ণ কৰা। আপোনাৰ 5 পাছ কৰিলে আপুনি এই আঁচনিত আপুনি যোগ্য হ'ব। ইয়াত আপোনাৰ জাননী দিয়া হৈছে। জাননীখিনি আপুনি এবাৰ ভালকৈ পঢ়ি ল'ব। পঢ়াৰ পিছত আপুনি ইয়াত চাওক, আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰী বয়স 18 পৰা 50 বছৰ বয়সৰ ভিতৰত আপোনাৰ হ'ব লাগিব। আবেদনকাৰী ঘৰৰ ঠিকনা প্ৰমাণপত্ৰ গাঁও পঞ্চায়তৰ, পৌৰ নিগমৰ বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। আবেদনকাৰী ভোটাৰ কাৰ্ড পৰিচয়ৰ প্ৰমাণপত্ৰ দিব লাগিব। বছৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব লাগিব। আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হ'ব লাগিব। আবেদনকাৰী কমেও 5ম শ্ৰেণী আপোনাৰ উত্তীৰ্ণ হ'ব লাগিব। ইয়াত আপোনাৰ আবেদনকাৰী ইয়াত চাওক, আত্মসহায়ক গোটকো পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি আপলোড কৰিব লাগিব। আত্মসহায়ক গোটৰ কমেও 10 জন সদস্য থাকিব লাগিব। আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট এক্টিভ থাকিব লাগিব। আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা পৰিচয় পত্ৰ দিব লাগিব। আৰু ইয়াত চাওক, আপোনাৰ আবেদনকাৰী আত্মসহায়ক গোটটো পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি আপলোড কৰিব লাগিব। এইখিনি আপুনি এবাৰ ভালকৈ ৰিড কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আৰু কি কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ, অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আবেদনকাৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সময়ত তলত দিয়া নথিসমূহ সাজু থাকিব লাগিব। প্ৰথমতে চাওক,
পৰিচয় প্ৰমাণ পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স পাছপোৰ্ট বেংক পাছবুক আধাৰ কাৰ্ড আইডি কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ যোগ্য কৰ্তৃপক্ষৰ পৰা প্ৰদান কৰা আয়ৰ প্ৰমাণপত্ৰ আপোনাৰ ইনকাম চাৰ্টিফিকেট লাগিব প্ৰাৰ্থীৰ ফটো এটা লাগিব প্ৰাৰ্থীৰ স্বাক্ষৰ লাগিব আৰু BPL প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ আপোনাক দিব লাগিব হেল্ল' ভিউয়াৰ্স আবেদন কৰাৰ কাৰণে আমাৰ এইটো ডিসক্ৰিপশনত এটা লিংক দিম তাত ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব আবেদন কৰাৰ যেটো প্ৰক্ৰিয়া আপোনাক দেখুৱাই আছো ভিডিওটো চাই থাকক হেল্ল' ভিউয়াৰ্স ইয়াত চাওক আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড ইয়াত চাওক RG ৰোড গুৱাহাটী দিছপুৰ গণেশগুৰি আপুনি এইটো লিংকত ডিসক্ৰিপশন এটা লিংক দিয়া থাকিব তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব ইয়াত চাওক প্ৰথমতে SSG ফৰ্ম ফিল আপ আৰু কেণ্ডিডেট ফৰ্ম ফিল আপ আপুনি যদি নিজে কৰিব বিচাৰে তেন্তে আপুনি কেণ্ডিডেট ফৰ্ম ফিল আপত ক্লিক কৰি দিব আৰু অলপ ওয়েট কৰিব হেল্ল' ভিউয়াৰ্স এনেকৈ আপোনাৰ ড্যাশবোৰ্ডটো খুলি যাব ইয়াত চাওক সিলেক্ট কোৰ্স আইটেম আপুনি ইয়াতে ক্লিক কৰিব ইয়াত চাওক কোচিং ফৰ এন্ট্ৰেন্স এক্সাম UPSC আৰু ডিস্ট্ৰিবিউশন অফ সয়িং মেচিন ইয়াত চাওক ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা আপুনি ই-ৰিক্সা কাৰণে লাষ্টত যেটো দিয়া আছে আপুনি ইয়াতে টিক মাৰ্কটো লগাই দিব হেল্ল' ভিউয়াৰ্স এনেকৈ আপোনাৰ ড্যাশবোৰ্ড খুলি যাব ইয়াত প্ৰথমতে 2 নম্বৰ চাওক পাৰ্সোনাল ইনফৰমেশন ইয়াত আপোনাৰ ক্যান্ডিডেট নাম দিব ইয়াত আপোনাৰ ফাদাৰ্স নেম দিব ইয়াত এটা মোবাইল নম্বৰ দিব আৰু ইয়াত আপোনাৰ জেনাৰটো ফিল কৰিব ইয়াত আপোনাৰ বেলেন্স দিব ইয়াত আপোনাৰ পোষ্ট অফিস দিব আৰু ইয়াত আপোনাৰ পুলিশ ষ্টেচন দিব ইয়াত আপোনাৰ স্টেটটো সিলেক্ট কৰিব ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ইয়াত আপোনাৰ ব্লকটো সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ পোষ্টেল পিন কোড দিব ইয়াত আপোনাৰ ডেট অফ বাৰ্থ দিব ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ কোৱালিফিকেশন সিলেক্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ক্লাস 5 পাস 8 পাস মাধ্যমিক HLC আৰু গ্ৰেজুৱেচন আপোনাৰ যি হয় আপুনি সিলেক্ট কৰি ল'ব আদাৰ যদি কোৱালিফিকেশন আছে ইয়াত আপুনি ফিল কৰিব আৰু ইয়াত আপোনাৰ কাষ্টটো আপুনি সিলেক্ট কৰিব কোনটো সম্প্ৰদায়ৰ হয় ইয়াত চাওক জেনাৰেলি MOBC OBC SC ST আপোনাৰ যি হয় আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াত আপোনাৰ কমিউনিটি সিলেক্ট কৰিব ইয়াত চাওক বুদ্ধিষ্ট খ্ৰীষ্টিয়ান জৈন মুছলিম পাৰ্চী আপোনাৰ যি হয় আপুনি সিলেক্ট কৰি ল'ব ইয়াত আপোনাৰ ৰিলিজিয়নটো দি দিব আপোনাৰ কোনটো সম্প্ৰদায়ৰ হয় ইছলাম হলে ইছলাম বুদ্ধিষ্ট হলে বুদ্ধিষ্ট আপোনাৰ যি হয় আপুনি ফিল কৰি দিব আৰু ইয়াত চাওক প্ৰিভিয়াস ট্ৰেইনিং যদি কিবা ট্ৰেইনিং আছে ইয়েস কৰিব নাইবা নকৰিব ইয়াত আপোনাৰ ট্ৰেইনিং কিবা ৰিসিভ যদি ফৰ্ম আছে আপুনি ইয়াত এন্টাৰ কৰি ফিল কৰি দিব আৰু ইয়াত আপোনাৰ এজ অফ 1 জানুৱাৰী লৈকে আপোনাৰ বয়স কিমান আপুনি ইয়াত ফিল কৰি দিব ইয়াত আপোনাৰ এজটো ফিল কৰি দিব ইয়াত আপোনাৰ এনুৱেলি কিমান ইনকাম আপুনি ইনকামটো আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক ক্যান্ডিডেটৰ পাসপোৰ্ট সাইজ ফটো 100 কেবিৰ ভিতৰত দিব আৰু ইয়াত আপোনাৰ ক্যান্ডিডেটৰ সিগনেচাৰটো আপুনি ব্ৰাউজাৰত ক্লিক কৰি আপলোড কৰি দিব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড দিব পাৰে পেন কাৰ্ডও দিব পাৰে এনি আদাৰ ডকুমেন্ট আপুনি PDF বনাই কিন্তু আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ এড্ৰেছটো আপুনি PDFত 500 কেবিৰ ভিতৰত আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড আপুনি PDF বনাই আপলোড কৰি দিব আৰু ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো PDF বনাই 500 কেবিৰ ভিতৰত আপলোড কৰিব লাগিব এছপ্ৰুফ হিচাপে আপুনি এডমিট কাৰ্ড SLC আদাৰ্স PDF বনাই আপুনি আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত আপুনি ইয়াত ফাইনালি সাবমিট আপুনি সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি এটা ৰেফাৰেন্স নাম্বাৰ আৰু এপ্লিকেশন নাম্বাৰটো আপুনি জেনাৰেট হৈ যাব এইটো আপুনি প্ৰিন্ট আউট কৰি ৰাখি দিব মই আশা কৰো আপুনি অনলাইন ই-ৰিক্সাৰ বাবে আপুনি আবেদন কৰিব পাৰিব ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা খুদিব আছে কমেন্ট কৰে ধন্যবাদ